ঢকুৱাখানাৰ অসম যাত্ৰাৰ আন এটি খণ্ডলৈ মই জয়ন্ত ডেকাই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি উপস্থিত আছোঁ কামৰূপ জিলাৰ জয়ন্তীপুৰৰ তৰালি দিহানাম দলৰ লগত। আহক আমি তৰালি দিহানাম দলৰ দিহানাম উপভোগ কৰোঁ। কৃষ্ণ আমাৰ ইষ্টদেৱ
দৈব কি নন্দন শংকৰ আমাৰ পৰম গুৰু কৰো সুবন্দন এ ৰাম শৰণ দিলা ভজন দিলা দিলা হৰিৰ নাম তোমাৰ চৰণে কৰো সহস্ৰ প্ৰণাম বান্ধৱ কৃষ্ণ শ্ৰী গুৰু শংকৰে ধৰ্ম প্ৰচাৰিলে আৰু প্ৰচাৰিলে একতাই দোলেৰে সবাহো বান্ধিলে লোৱা সবে হৰিৰ নাম শ্ৰী গুৰু শংকৰে ধৰ্ম প্ৰচাৰিলে আৰু প্ৰচাৰিলে ঐ একতাই দোলেৰে
দক্ষ ৰাজে যজ্ঞ পাতে পৰম আনন্দমণি অখিবহীন যজ্ঞ পাতে গোপনে গোপনে দেৱগণক সংগে লয়া অ বৈকুণ্ঠ গৈলা শিৱহীন যজ্ঞৰ কথা অ কৃষ্ণ ৰাগে কৈলা বান্ধৱ কৃষ্ণ ব্ৰহ্মা বিষ্ণু আদি কৰি সবাক মাতিলা অ মহাগৰ্ভে দক্ষ কিয় শিৱক নামাতিলা এই ব্ৰহ্মা বিষ্ণু আদি কৰি অ মহাগৰ্ভে দক্ষ কিয় শিৱক পৃথিৱীৰ ৰজা প্ৰজা সবাক মাতিলা মহাগৰ্ভে দক্ষ কিয় শিৱক নিন্দিলা এই ব্ৰহ্মা বিষ্ণু আদি কৰি সবাক মাতিলা অ মহাগৰ্ভে দক্ষ কিয় শিৱক নামাতিলা সতীক দেখি দক্ষ ৰাজে ক্ৰোধান্বিত হৈলা সভাৰ মাজে সতীৰ স্বামীক নিন্দিবে লাগিলা ব্ৰহ্মা বিষ্ণু আদি কৰি সবাক মাতিলা মহাগৰ্ভে দক্ষ কিয় শিৱক নামাতিলা অ মহাগৰ্ভে দক্ষ কিয় শিৱক নামাতিলা মহাগৰ্ভে নিন্দিলা দক্ষই নন্দিনীক সেই শোকে প্ৰাণ তাক মোৰ ভাৰ্যা সতী লাজে অপমানে ক্ৰোধ ৰগৰ যেন ত্ৰিভুৱন বিয়পি গ'ল সতীৰ সন্তাপ সহিব নোৱাৰি মহাদেৱ পগলা হ'ল অ ভাং খাই পগলা হ'ল হে মহাদেৱ ভাং খাই পগলা হ'ল অ ভাং খাই পগলা হ'ল হে মহাদেৱ ভাং খাই পগলা হ'ল অ ভাঙৰে জ্বালাতে যদি আগোহাঁয়ে ত্ৰিভুৱন দুখাৰী হ'ল হে মহাদেৱ ভাং খাই পগলা হ'ল হে মহাদেৱ ভাং খাই পগলা কোন ধামত বজাইছে বীণা শংখধ্বনি কোন ধামত বজাইছে বীণা কোন ধামত বজাইছে বীণা শংখধ্বনি কোন ধামত বজাইছে বীণা মহাদেৱ শিৱয়ে ডম্বৰু বজাইছে পাৰ্বতীয়ে বজাইছে বীণা শংখধ্বনি কোন ধামত বজাইছে বীণা শংখধ্বনি কোন ধামত বজাইছে বীণা কৈলাসৰ শিখৰত শিৱ গোসাঁই ধামত পাৰ্বতীয়ে বজাইছে বীণা শংখধ্বনি কোন ধামত বজাইছে বীণা শংখধ্বনি কোন ধামত বজাইছে বীণা খন্তেক বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান উপাসনাৰ অসম যাত্ৰালৈ আমাৰ ইয়াত আছে আমাৰ 20 গৰাকী মানে আছে আৰু এতিয়া আৰু নতুন নতুনকৈ আহি আছে নতুন প্ৰজন্মৰ আগ্ৰহ খুব ভালে দেখিছোঁ বৰ্তমান আমাক দেখি সিহঁতেও মানে খুব আগ্ৰহী হৈছে নামৰ প্ৰতি ভাল লাগিছে সেইটো কাৰণে বহুত ধুনীয়া ইয়াতে
চব ওলাই আহিছে, বুঢ়াৰ পৰা ডেকালৈকে গোটেই বোৱাৰী ছোৱালী ওলাই আহে। গাবলৈ ইয়াতে বহুত বছৰে হ'ল। আমি এইটোৱে ভাবিছোঁ যে যিখিনি পিছৰ ল'ৰা ছোৱালী সেইখিনি যাতে নামৰ সংস্কৃতিটো বজাই ৰাখিব পাৰোঁ। আৰু আহিছে আমাৰ ইয়াতে নাম ধৰিবলৈ, ল'ৰা ছোৱালীখিনি ওলাই আহিছে। কৃষ্ণ কৃষ্ণ হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম অ হৰি ৰাম 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 দাপৰ যুগত প্ৰভু নাৰায়ণ কৃষ্ণ ৰূপে অৱতাৰ দুষ্ট কদমীয়া শান্ত কপালীয়া সদাইলা ভূমিৰ ভাৰ ভাদৰ মাহত কৃষ্ণ অষ্টমীত মংগলবাৰৰ দিনা ৰাতি ৰোহিণী নক্ষত্ৰত গোসাঁয়ো পজিলে জ্বলিলে সহস্ৰ বাতি ভাদৰ মাহত কৃষ্ণ অষ্টমীত মংগলবাৰ দিনা ৰাতি ৰোহিণী নক্ষত্ৰত গোসাঁয়ো পজিলে
কৃষ্ণ জন্ম হোৱা শুনি আহিলে নাৰদ মুনি চাৰি মুখে অ ব্ৰহ্মাই পঢ়ে বেদ হৰ আহে বৃক্ষ ভতে সতী আহে পুষ্পৰথে অ বসুমতী কৰে নাভি কৃষ্ণ বসুদেৱে শিশু কৃষ্ণ ক'লে তুলি লৈলা অন্ধকাৰ ৰাতি গয়া গকুল পাইলা বসুদেৱে শিশু কৃষ্ণ ক'লে তুলি লৈলা অন্ধকাৰ ৰাতি গয়া গকুল পাইলা যশোদাৰ দৈতে উপজিলে যুগ মায়া অতি অচেতন নিদ্ৰা গইলা নন্দ ছায়া বসুদেৱে শিশু কৃষ্ণ ক'লে তুলি লৈলা অন্ধকাৰ ৰাতি গয়া গকুল পাইলা আপুনি মুকলি হ'ল লোহাৰ কপাট দেখি ভয়ে যমুনায়া শুনি দিলে বাট বসুদেৱে শিশু কৃষ্ণ ক'লে তুলি লৈলা অন্ধকাৰ ৰাতি গয়া গকুল পাইলা হৰিকে কণিকা মেঘে আকাশত গাজে নায়ে
চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগনাথ জগাই ৰাম আমি অচেতন নিয়োগনাথ জগাই আজিলৈ বিদায় মাগিছোঁ উপাসনাৰ মজিয়াৰ পৰা পুনৰ এটি নতুন দল লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ প্ৰিয় অনুষ্ঠান উপাসনাৰ অসম যাত্ৰাত